মৰমৰ মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰলোঁ। সেইবোৰ অনাখৰি কথা আজি অন্তৰত পৰ্বতীয়া বনপুৰা জুই হৈ আছে। ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালীবোৰ। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লিখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ এয়া শুনিছোঁ কি শত্ৰুৰ কামনাৰ গৰ্জন, দেখিছোঁ কি ধোঁৱা আৰু ধোঁৱা। এটা কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনাই সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক মাথোন একেষাৰ কথাকে ক'বা যে মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ। আজিলৈ সামৰোঁ দেই, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই। মৰম জানিবা, ইতি তোমাৰ। আকৌ এয়া আদেশ আহিছে, যাব লাগে। শত্ৰুৰ সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহ'ব। আকৌ মৰমৰ। ধন্যবাদ।